পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ এটা খুবেই চৰ্চিত হৈ থকা বিষয় কালিৰ দিনটোৰ পৰা কেৱল ৰাজ্যৰ ৰাজনীতিতে নহয় ৰাষ্ট্ৰীয় ৰাজনীতিলৈকে বিষয়টো এতিয়া চৰ্চা হৈছে গণতান্ত্ৰিক আন্দোলন চলি আছিল শান্তিপূৰ্ণভাৱে তাৰ পাছত পৰিৱেশ খুবেই উত্তপ্ত হৈ পৰে এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে কেৱল হিয়াই নহয় কেইবাজনো সাংবাদিকো কিন্তু অসুস্থ হৈছিল তাৰ ভিতৰত আপুনিও আছিল আপুনি প্ৰতিবাদস্থলীত আছিল সচক্ষুৰে প্ৰতিবাদৰ পৰিৱেশ আপুনি দেখিছিল আৰক্ষীয়ে কেনেধৰণৰ দমনমূলক নীতি তেওঁলোকে গ্ৰহণ কৰিছিল আপুনি কি ক'ব এই সন্দৰ্ভত কি কাৰণে আৰক্ষীয়ে এতিয়ালৈকে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বিষয়টো সন্দৰ্ভত নিশ্চিতভাৱে তৃষ্ণা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এই যিটো বিষয়টো বৰ্তমান সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই বিষয়ে সম্প্ৰচাৰিত হৈছে সমান্তৰালকৈ কংগ্ৰেছৰ যুৱৰাজ বুলি যাক কোৱা হয় ৰাহুল গান্ধীয়েও ইতিমধ্যে সামাজিক মাধ্যমত তেখেতৰ যি ফেচবুক সেই ফেচবুকৰ যোগেদি তেখেতে অৱগত কৰিছে আৰু সময় ঠিক কালি বুধবাৰে প্ৰায় তেওঁলোকে সময় দিছিল 11 বজাত আৰু 11 বজাত তেওঁলোকৰ অনুষ্ঠান আৰম্ভ হোৱা নাছিল প্ৰায় ঠিক 12 মান বাজিছিল আৰু সেই 12 মান বজাতেই তেওঁলোকৰ কংগ্ৰেছৰ যিটো প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীটো আৰম্ভ হৈছিল আৰু সমান্তৰালকৈ প্ৰথমখন বেৰিগেড আছিল তেওঁলোকে ৰছীৰে এখন বেৰিগেড দিছিল আৰু প্ৰথমখন বেৰিগেড আৰক্ষীৰ যি প্ৰথমখন বেৰিগেড সেই প্ৰথমখন বেৰিগেড ভাঙি গুচি গৈছিল কংগ্ৰেছ কৰ্মীসকল সমান্তৰালকৈ তেওঁলোকৰ দ্বিতীয়খন যি বেৰিগেড সেই দ্বিতীয়খন বেৰিগেডতেই এই গোটেই ঘটনাটো সংঘটিত হৈছিল সেই সময়ছোৱাত কেইবাগৰাকীও সাংবাদিক ইতিমধ্যে আপুনি উল্লেখ কৰিছেই কেইবাগৰাকীও সাংবাদিকে যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই যেতিয়া বাইট অৰ্থাৎ যেতিয়া তেখেতৰ সাক্ষাৎকাৰ লৈ থকাৰ সময়ছোৱাতেই সাংবাদিকৰ ভৰিৰ তলত কেইবাটাও কন্দুৱা গেছ দি দিয়া হৈছিল যাৰ পৰিপ্ৰেক্ষিতত থিতাতেই কেইবাগৰাকীও সাংবাদিক আঘাতপ্ৰাপ্ত হৈছিল সমান্তৰালকৈ ঢলি পৰিছিল সেইসমূহ দৃশ্যাংশ ইতিমধ্যে আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছিলোঁ সেই সময়ত মই নিজেও আছিলোঁ বা মোৰ লগত উপস্থিত আছিল জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদো সেই সময়ছোৱাত ঢলি পৰিছিল আৰু এক মৰ্মান্তিক সেই সময়ছোৱাত এটা ছবি বুলি ক'ব লাগিব আৰু যাক লৈ আজিৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবে ক'লা বেজ পৰিধান কৰি ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব সাংবাদিকৰ এই এনেসমূহ ঘটনা অকল কালিৰ দিনটোতে নহয় এনেসমূহ ঘটনা বিভিন্ন সময়ত হৈ থাকে কিন্তু আটাইতকৈ ডাঙৰ কথাটো বা আটাইতকৈ দুৰ্ভাগ্যজনক কথাটোৱেই হৈছে এগৰাকী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি থকা হৈছিল সেই সময়ছোৱাত আৰক্ষীক হয়তো যিসকল আৰক্ষীয়ে ভৰিৰ তলত সাংবাদিকৰ ভৰিৰ তলত বা কাষতে যেতিয়া সাক্ষাৎকাৰ লৈ থকা হৈছিল সেই সময়ছোৱাতে কিন্তু এই কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল যাৰ পৰিপ্ৰেক্ষিতত সকলোৱেই আঘাত পাইছে সমান্তৰালকৈ সেই সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও ঢলি পৰিছিল সেইসমূহ দৃশ্যাংশ আমি ইতিমধ্যে দেখাইছোঁ আৰু যাক লৈ আজিৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবে দিনৰ 12:30 প্ৰতিবাদ সাব্যস্ত কৰিব অসমৰ যিসকল বৈদ্যুতিক মাধ্যমে হওক বা ছপা মাধ্যমৰ যিসকল সাংবাদিক সেই সাংবাদিকসকল উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব আৰু কালিৰ দিনটোত যদি চাই তেনেহ'লে মহানগৰ আৰক্ষীৰ দিগন্ত বৰাই কিন্তু ইয়াক লৈ কোনো ধৰণৰ বৰ্তমান সময়লৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সকলোৱেই এটা কথাই কৈছে যে সাংবাদিকৰ এনেধৰণৰ ঘটনা কিয় কৰিবলগীয়া হ'ল ইতিমধ্যে এগৰাকী জ্যেষ্ঠ সাংবাদিক কেনেদৰে ঢলি পৰিছিল সেইসমূহ দৃশ্যাংশ দেখিছে আৰু এই যিটো বিষয় এই বিষয়টোক লৈ ৰাহুল গান্ধীয়ে ইতিমধ্যে তেখেতৰ সামাজিক মাধ্যমত টুইট কৰিছে সামাজিক মাধ্যমৰ যোগেদি অৱগত কৰিছে যিটো মৃদুল ইছলামৰ পৰিয়ালৰ লগত মল্লিকাৰ্জুন খাৰ্গেও ইতিমধ্যে বাৰ্তালাপ কৰিছে আৰু গোটেই বিষয়টো ভূপেন বৰাই ইতিমধ্যে কৈছে যে প্ৰথমগৰাকী শ্বহীদ হৈছে কংগ্ৰেছৰ মৃদুল ইছলাম আৰু মৃদুল ইছলামে এই যি প্ৰতিবাদ কৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল'লে প্ৰায় মই যদি কওঁ যে বকো অঞ্চলৰ পৰা কালি 300 পৰা 400 ব্যক্তি আহিছিল সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল জিলাখনৰ সভাপতি সম্পাদককে ধৰি বুথৰ সভাপতিসকলো কালিৰ দিনটোত আহি উপস্থিত হৈছিল আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল মই নিজেও সেই সময়ছোৱাত আছিলোঁ প্ৰথম অৱস্থাত প্ৰতিবাদটো সুচাৰুৰূপে হৈছিল ভূপেন বৰাৰ নেতৃত্বত গোটেই প্ৰতিবাদটো হৈছিল পৰৱৰ্তী সময়ত প্ৰতিবাদটো এনে এটা ৰূপ লৈছিল যে কন্দুৱা গেছ নিক্ষেপ কৰিছিল যদি তৃষ্ণা চাই তেনেহ'লে কন্দুৱা গেছ নিক্ষেপ কৰাৰ কোনো ধৰণৰ সেই সময়ছোৱাত পৰিস্থিতি নাছিল কিয় হঠাৎ আৰক্ষীয়ে কন্দুৱা গেছ দিবলগীয়া হৈছিল যি সময়ছোৱাত সাংবাদিকসকল ঢলি পৰিছিল আৰক্ষীয়ে মাত্ৰ এটাই ভাষ্য কৈছিল আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী যা সেই মন্তব্য কৈয়ে তেওঁলোকে আঁতৰি গৈছিল তাৰপাছত কোনো ধৰণৰ মন্তব্য কৰা নাছিল তাৰপাছত ভূপেন বৰাই এটা কথা ক'লে ভূপেন বৰায়ো ইতিমধ্যে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আজিৰ দিনটোত এই গোটেই বিষয়টোক লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে কালিৰ দিনটোতেই গৰিহণা দিছে আৰু আজিৰ দিনৰ খুবেই গুৰুতৰ আৰু দুৰ্ভাগ্যজনক আখ্যা দিছে বিভিন্নজনে কিন্তু কংগ্ৰেছ দলটো বিভিন্ন সময়ত তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে বা অভিযোগ কৰি আহিছে যে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে বা আৰক্ষী প্ৰশাসনে তেওঁলোকে দমনমূলক নীতি গ্ৰহণ কৰিছে বা পুলিচ ৰাজ চলিছে ৰাজ্যত
কালিৰ দিনটো যি গণতান্ত্ৰিক আন্দোলন খুবেই শান্তিপূৰ্ণভাৱেই চলি আছিল প্ৰতিবাদমুখৰ পৰিস্থিতি কিছু পৰিমাণে উত্তপ্ত হৈ পৰাৰ লগতে আমি দেখিবলৈ পালোঁ যে আৰক্ষী প্ৰশাসনো যথেষ্ট তেওঁলোক আচলতে বাধা দিবলৈ যৎপৰ আছে তেওঁলোকে চেষ্টা চলাইছিল কিন্তু ডাঙৰ কথাটো হৈছে যে এই বিষয়টোক লৈ আৰক্ষী আয়ুক্তগৰাকীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে যিসমূহ ঘটনা প্ৰবাহ সেই ঘটনা প্ৰবাহে বিজেপি দলটোক বিশেষকৈ ক'ৰবাত বেকফুটলৈ লৈ যাব নেকি চাওক তৃষ্ণ আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে যে আৰক্ষী আয়ুক্তগৰাকীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই তেওঁলোকে কিয় মন্তব্য কৰা নাই হয়তো সেই কথা তেওঁলোকে জানিব কাৰণ গৃহ বিভাগটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মন্তব্য দিয়াৰ আগত হয়তো তেওঁলোকে এশবাৰ ভাবিব লাগে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই মুহূৰ্তলৈকে মন্তব্য কৰা নাই কিন্তু মই যদি তৃষ্ণা এটা কথা কওঁ তেনেহ'লে সাংবাদিকৰ যি নিগ্ৰহৰ ঘটনা এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হয় বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ অৱস্থাত এনেধৰণৰ ঘটনা হয় কিন্তু কালিৰ দিনটো যিটো ঘটনা সংঘটিত হ'ল তৃষ্ণা মই নিজেও আছিলোঁ বা তেনেধৰণৰ উত্তপ্ত পৰিস্থিতি হোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত কালিৰ দিনটোত কন্দুৱা গেছ নিক্ষেপ কৰাৰো তেনেধৰণৰ পৰিৱেশ নাছিল কা আন্দোলনৰ সময়ত আমি দেখিছিলোঁ যে হাজাৰ হাজাৰ লোক ওলাই আহিছিল সেই সময়ছোৱাত কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল কিন্তু কালিৰ দিনটোত কিন্তু তেনেধৰণৰ পৰিস্থিতি নাছিল হয় কংগ্ৰেছৰ 1200 1300 বা 2000 লোক এই স্থানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল কিন্তু প্ৰথম অৱস্থাত ভূপেন বৰাই গোটেই বিষয়টো নেতৃত্ব লৈছিল ভূপেন বৰাই নেতৃত্ব লোৱাৰ পাছত প্ৰথম অৱস্থাত ৰিপুন বৰাক আক্ৰমণ কৰিছিল ৰিপুন বৰাৰ গাত ধৰিছিল ৰিপুন বৰাক উলিয়াই দিছিল আৰু এটা কথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকী যেতিয়া ভিতৰ ভাগত সোমাই গৈছিল তাৰ পাছতে কন্দুৱা গেছ তেওঁলোকে নিক্ষেপ কৰিছে কেইবাগৰাকীও প্ৰদেশ কংগ্ৰেছৰ যিসকল শীৰ্ষ পৰ্যায়ৰ নেতৃত্ব সেই নেতৃত্বসকল ওলাই আহিছে এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে কেইবাগৰাকীও যেতিয়া কংগ্ৰেছ কৰ্মী ভিতৰ ভাগত সোমাই আহিছিল সেই সময়ছোৱাত তেওঁলোকক আটক কৰা হৈছিল তেওঁলোকে আটক কৰাৰ সময়ছোৱাত ভূপেন বৰা পুনৰবাৰ তেওঁ বাহনৰ পৰা তেওঁ নামি আহিছিল তেওঁ কৈছিল সেই সময়ছোৱাত কৈছিল যে যদিহে মোক আটক কৰে যদিহে কৰে মোক আটক কৰক তাৰ পাছত এইসকল কংগ্ৰেছ কৰ্মীক আটক কৰক কাৰণ মোৰ নেতৃত্বত গোটেই কংগ্ৰেছৰ এই কাৰ্যসূচীটো হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণেই আজি কালিৰ দিনটো তেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল মই যদি কওঁ তেনেধৰণৰ পৰিস্থিতিৰ বাবেই কালিৰ দিনটোত এগৰাকী কংগ্ৰেছ কৰ্মী অৰ্থাৎ অধিবক্তাই মৃত্যুক আঁকোৱালি ল'লে আৰু সেই মৃত্যুক আঁকোৱালি লোৱাৰ পাছতেই কিন্তু গোটেই বিষয়টো এই মুহূৰ্তত ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছে আৰু আজিৰ দিনটো দিনৰ 12:30 আমবাৰীস্থিত গুৱাহাটীৰ প্ৰেছ ক্লাবত সাংবাদিকসকলে গোটেই বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰিব সভাপতি সম্পাদকে ইতিমধ্যে এখন প্ৰেছ বিজ্ঞপ্তি এই মুহূৰ্তত সংবাদ মাধ্যমক অৱগত কৰিছে আৰু গোটেই বিষয়টোক লৈ আজিৰ দিনটোত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে ক'লা বেজ আৰু ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব আপুনি যিটো কথা কৈছে যে বিভিন্নজনে এই মুহূৰ্তলৈকে প্ৰতিবাদ এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ইতিমধ্যে প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে এই মুহূৰ্তত কালিৰ দিনটোত নতুন দিল্লীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু এই মুহূৰ্তত শাসনাধিষ্ঠ বিজেপিৰ ফালৰ পৰা কোনো এগৰাকী ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু সামাজিক মাধ্যমতো এই বিষয়ক লৈ তেওঁলোকে বিভিন্ন সময়ত যেতিয়া দেখা পোৱা যায় এগৰাকী ব্যক্তি মৃত্যু হ'লে তেওঁলোকে লেখা দেখা পোৱা যায় বা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিন্তু কালিৰ দিনটোৰ এই যিটো ঘটনাটোক লৈ কোনো ধৰণৰ মন্তব্য কৰা দেখা পোৱা নাই আৰু আজিৰ দিনটোত হয়তো মন্তব্য কৰিব আৰু কিছু সময় পাছতেই সেইসমূহ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম